বিশ্ব দৰবাৰত আজি নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আমাৰ হেৰিটেজ মেপত মানচিত্ৰত নাম উজ্বলাবলৈ সক্ষম হৈছে, নাম লিখিবলৈ সক্ষম হৈছে। আহোমৰ প্ৰধান যোনটো পৰম্পৰা আগৰ পৰা চলি আহিছে সেইটো হ'ল মেডাম মেফি। আপোনালোকে জানেই যিহেতুকে আমাৰ এইখন গাঁওখন সম্পূৰ্ণ আহোম গাঁও, মাউত গাঁও। ইয়াত স্থানীয় ৰাইজৰ সহযোগত আমি বহুত আগৰ পৰা মেডাম মেফি পাতি আহিছোঁ। তাতে আজি ইয়াত আমাৰ বহুত ধৰণৰ অনুষ্ঠান চলি আছে। আপোনাৰ সৰু সুৰা ক্লিপ দেখামো, তাৰ লগে লগে আমাৰ ভিতৰত যোনটো আমাৰ লোকলাও বুলি কয় সাজ পানীও বনি আছে, সেয়াও অকণমান দেখাম সৰু টুকুৰা এটা। এতিয়া আজি আমাৰ মেডাম মেফিৰ যিখিনি খাদ্য, গাহৰি মাংস লাই লগত বনাইছে এজন আমাৰ আজি বনোৱা মেইন চাংমাই, এখেতে বনালে ভৱেশ গগৈ। অকণমান দেখাই দিয়ক, কি বনালে দেখাই দিয়ক, কি বনালে দেখাই দিয়ক। গাহৰি লাই, ঔটেঙা আৰু ভাত দাইল ধুনীয়াকৈ বনাইছে। ইয়াত লোকলাও চলি আছে, তাৰ লগতে এইটো লোকলাও এইটো মানে আগবঢ়াই থোৱা অথনি পূজাৰ সময়ত যিখিনি ভালকে আপ্যায়ন কৰিছিলে, কিন্তু এতিয়া বৰ্তমানত মানে ৰাইজক সকলোকে অলপ অলপ যোনে যোনে খায় তেওঁলোকক দিবলগীয়া হোৱাৰ কাৰণে মানে বটলত থবলগীয়া হৈছে। কিন্তু প্ৰথম যেতিয়া পূজাটো চলি আছিলে, পূজাটো চলি থকা অৱস্থাত বহুত ধুনীয়াকৈ কৰিছিলে, যিখিনি মই আহি নাপালোঁ কাৰণে কৰিব নোৱাৰিলোঁ। আৰু যি হওক এতিয়ালৈকে মই যিমানখিনি টুকুৰা টুকুৰকৈ বস্তু পাৰোঁ দেখাম, লগতে ধুনীয়া এটা অনুষ্ঠান চলি আছে সেইটোও দেখাম। তাৰ লগতে এই গোটেই মেডাম মেফি অনুষ্ঠানটোৰ আমাৰ মেইন গুৰি ধৰোঁতা শ্ৰী অমীয় কুমাৰ গগৈৰ পৰাও মই দুই এষাৰ আপোনালোকক বক্তব্য আগবঢ়াম। গতিকে তেখেত আহিব, এতিয়া তেখেতৰ পৰা দুই এষাৰ আগবঢ়াম। গতিকে এই যোনটো আমাৰ মেডাম মেফি, এই মেডাম মেফি অনুষ্ঠানটোৰ লগত গোটেই অসমখনে জড়িত হৈ আছে। গোটেই বৰ অসমৰ পুৰণা ইতিহাস খুচৰিলে গোটেই অকল যে আহোমৰে এইটো পৰম্পৰা সেইটো ধৰিব নোৱাৰি। এই মেডাম মেফি মানে হ'ল আমাৰ যিখিনি মানে অতীত আমাৰ যিখিনি পূৰ্বজৰ মৃতকসকলৰ পূজা, লগতে আমাৰ ফি মানে দেৱতাসকলৰ পূজা। গতিকে আজিৰ দিনটোতে আমাৰ দেৱতাসকলৰ পুৰণা মৃতকসকলৰ ওপৰত পূজা কৰে। সেই পূজা কৰাৰ দিনটোকে আমাৰ উৎসৱমুখীয়া এটা পৰিৱেশেৰে আমাৰ উদযাপন কৰে। গতিকে আজি যিমানখিনি এক দুটুকুৰা আপোনালোকক ক্লিপ দেখাব পৰা দেখাম। এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত ফ'ল' কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু 2-3টা ক্লিপ দেখাম। Nang cengoy wai naliu hop luban dumau tangpoi bihu। আমাৰ যোৰহাট জিলাৰ প্ৰাক্তন বিধায়ক তেখেত আহি আমাৰ এই মেডাম মেফি অনুষ্ঠানত উপস্থিত হ'লহি। তেখেতৰ যাবৰে হ'ল, কিন্তু আমাৰ এই মাউতগাঁৱৰ যি মেডাম মেফি অনুষ্ঠান, এই অনুষ্ঠানৰ শুভেচ্ছা হিচাপে দুই এষাৰ ক'ব বুলি আমি আশা ৰাখিছোঁ। চাওক, সদৌ অসম আহোম সভাৰ পূব যোৰহাট আঞ্চলিক সমিতিয়ে মাউতগাঁৱে আজি প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ বৰ অসম গঢ়োতা চাওলুং চুকাফাৰ আজি ইয়াত তেওঁলোকে যি মেডাম মেফি অনুষ্ঠান, আমাৰ পবিত্ৰ আমাৰ টাই আহোম সম্প্ৰদায়ৰ লগতে আমাৰ সকলোৰে বাবে যি মাংগলিক অনুষ্ঠান, আমাৰ কি কয় মাংগলিক অনুষ্ঠান মেডাম মেফি, তাৰ আজি আয়োজন কৰিছে। সকলোবিলাক কাৰ্যসূচী সুকালমে ৰাতিপুৱাৰ পৰা চলি আছে। তাৰ মাজতে মই আহি ইয়াত উপস্থিত হ'লোঁ ৰাইজৰ মাজত থাকি। এই আমাৰ বৰ অসম গঢ়োতা চাওলুং চুকাফাক শ্ৰদ্ধা জনাই তেখেতৰ চৰণত সেৱা ধৰিবৰ বাবে আজি ইয়াত উপস্থিত হ'লোহি আৰু ৰাইজৰ লগ পালোঁ, ভাল লাগিলে। কাৰণ যি সময়ত বৰ্তমান ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ এজন কৰ্মপটু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত এক অভিলেখ সৃষ্টি কৰি আমি কেতিয়াবাই হ'ব লাগিছিল, কেতিয়াবাই পাব লাগিছিল, কিন্তু আজি যি সময়ত আমাৰ চৰাইদেউ মৈদামে বিশ্ব দৰবাৰত আজি নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে, আমাৰ হেৰিটেজ মেপত মানচিত্ৰত নাম উজ্বলাবলৈ সক্ষম হৈছে, নাম লিখিবলৈ সক্ষম হৈছে, ই কেৱল সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বহুজনৰ প্ৰচেষ্টাৰ ফলত, বহুজনৰ আশাৰ পিছত। যি সময়ত লাচিত মৈদাম
আমাৰ লাচিতৰ মূৰ্তি এছিয়াৰ ভিতৰত এটা সৰ্ব উচ্চতম মূৰ্তি হিচাপে প্ৰায় 125 ফুট উচ্চতাৰ এটা লাচিত মূৰ্তি আজি এইজন মুখ্যমন্ত্ৰীৰ দিনত আজি তাৰিখত প্ৰধানমন্ত্ৰীৰ অনুগ্ৰহত আজি নিৰ্মাণ হৈছে, যি সময়ত আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। এই শুভক্ষণ এক উল্লস মালক পৰিৱেশ জাতিটোক আজি তাৰিখত জিলিকাই তোলাৰ যি পৰিৱেশ, এই পৰিৱেশৰ মাজত আজি মেডাম মেফি উৎসৱ উদযাপন কৰিছে প্ৰতি বছৰৰ দৰে পৰম্পৰাগতভাৱে। আৰু স্বাভাৱিকতে আজিৰ দিনটো মোৰ বাবে এটা বৰ শুভ দিন বুলি অনুভৱ কৰিছোঁ, কাৰণ এই সফল মই যি বস্তু উল্লেখ কৰিলোঁ তাৰ উপৰিও আৰু বহুত দিশ আছে। এই সকলোবিলাক চাগে সম্ভৱ হৈছে এই জনা আমাৰ কাৰণেই যিগৰাকীয়ে বৰ অসম গঢ়ি থৈ গ'ল চাওলুং চুকাফাই, আৰু সেই জনাৰ শক্তি প্ৰদান কৰাৰ কাৰণে শক্তিৰ কাৰণে চাগে আজি এইবিলাক এতিয়াটিকে আজিৰ ক্ষণত এইবিলাক হ'বলৈ ধৰিছে। গতিকে মই সুখী হ'লোঁ, মই সকলোকে ধন্যবাদ জনালোঁ। বিশেষভাৱে উদ্যোক্তাসকলে মোক ইয়ালৈ মাতি আনি মোক ইয়াত ভাগ ল'বলৈ দি মোক যি কৃতাৰ্থ কৰিলে তাৰ বাবে মই তেখেতসকলক শুভেচ্ছা কৃতজ্ঞতা জনাই অনাগত ভৱিষ্যত জীৱন সকলোৰে মাংগলিক কামনা কৰি আৰু ভৱিষ্যতেও যাতে এনেদৰে মই ইয়াত আহি সেৱা ধৰিব পাৰোঁ, যোগদান কৰিব পাৰোঁ, মেডাম মফিৰ দৰে এটা মাংগলিক অনুষ্ঠানত যাতে মই সদায় উপস্থিত থাকি মূৰ দোৱাব পাৰোঁ, তাৰ কাৰণে মই আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি। তেখেতৰ এই বহুমূলীয়া ভাষণটিয়ে আমাৰ যাতে অসমখনৰ উন্নতিৰ পথত বহুত সহায় আগবঢ়ায়, তাৰ লগতে আজি এই অসমখনৰ লগত আহোমৰ লগতে সমূহ অনুষ্ঠানত যি উৎসাহ উদ্দীপনা জনালে সেইবাবে আমাৰ প্ৰাক্তন বিধায়ক তেখেতক আমি বহুত ধন্যবাদ জনালোঁ। গতিকে ভিডিঅ'টো কণ্টিনিউ হৈ থাকিব, আপোনালোকে চাই থাকক আৰু 2-3টা ভাল বস্তু দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। সদৌ অসম আহোম সভাৰ পূব যোৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত মাউতগাঁও অস্থায়ী খেলপথাৰত আমি দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি উদযাপন কৰিছোঁ। মেডাম মেফি হৈছে উপভোগসকলক আজিৰ দিনটো স্মৰণ কৰা। আমি উপভোগক স্মৰণ কৰোঁ আমাৰ সমাজখন জাতিটো কেনেদৰে আগবাঢ়ি যাব পাৰে তাৰ কামৰে আজি 10ম বৰ্ষ মেডাম মেফি আমি উদযাপন কৰিছোঁ। আজি এই উদযাপন কৰোঁতে আৰু বহু ঘাত প্ৰতিঘাতৰ মাজেৰে আমি উদযাপন কৰিবলৈ পাৰিছোঁ, কিন্তু ৰাইজৰ সহায় সহযোগিতা আমি আজি এই উদযাপন হৈছে। সেয়েহে সকলোকে ধন্যবাদ জনাই আজি চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।